নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পেৰ সমস্যা সমাধান সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয়, প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈ আছে ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনত কৰ্মৰত সহস্ৰাধিক কনিষ্ঠ সহায়ক। হয়, 2022 বৰ্ষৰ আগতে নিযুক্তি পোৱা মাধ্যমিক বিদ্যালয়ত কৰ্মৰত পুৰণি কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলে ক্ৰমে 6,200 টকা আৰু 8,000 টকাৰ গ্ৰেড পে লাভ কৰি আহিছে। কিন্তু 2023 বৰ্ষৰ পাছত অৰ্থাৎ এডিআৰিৰ জৰিয়তে মাধ্যমিক বিদ্যালয়ত নিযুক্তি পোৱা কনিষ্ঠ সহায়কসকলে 5,600 টকাৰ গ্ৰেড পে লাভ কৰি আহিছে। হয়, 2023 বৰ্ষৰ পাছত মাধ্যমিক বিদ্যালয়ত নিযুক্তি পোৱা কনিষ্ঠ সহায়কসকলে সংশোধিত গ্ৰেড পে 6,200 টকা অনুসৰি আজিও দৰমহা লাভ কৰা নাই। এই সন্দৰ্ভত অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক স্নাতক কৰ্মচাৰী সন্থাই মাধ্যমিক শিক্ষা সঞ্চালকক লিখিতভাৱে গ্ৰেড পে 6,200 টকা অনুসৰি দৰমহা দিবলৈ অনুৰোধ জনাইছিল। কিন্তু আজি পৰ্যন্ত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকে নৱনিযুক্ত কনিষ্ঠ সহায়কসকলক বৰ্ধিত গ্ৰেড পে অনুসৰি দৰমহা প্ৰদান নকৰিলে। চৰকাৰে অনুমোদন জনোৱাৰ পাছতো কেৱল মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে নৱনিযুক্ত কনিষ্ঠ সহায়কসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। সেয়েহে শীঘ্ৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি বৰ্ধিত গ্ৰেড পে অনুসৰি দৰমহা প্ৰদান কৰিবলৈ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক স্নাতক কৰ্মচাৰী সন্থাৰ সভাপতি ৰাজজ্যোতি গগৈ আৰু সম্পাদক নুপুৰ চৌধুৰীয়ে চৰকাৰক আহ্বান জনাইছে। হয় ছাৰ বাইদেউসকল, পূৰ্বতেও মাধ্যমিক বিদ্যালয়ত কৰ্মৰত কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলে 5,600 টকাৰ গ্ৰেড পে লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি আৰপিৰ নিয়মাৱলী কিছু অংশ সংশোধিত কৰা হয় আৰু আছাম গেজেটত 29 ছেপ্টেম্বৰ 2018 প্ৰকাশ কৰা অনুসৰি কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলৰ গ্ৰেড পে ক্ৰমে 6,200 টকা আৰু 8,000 টকালৈ বৃদ্ধি কৰা হৈছিল। আৰু সেই মৰ্মেই পুৰণি কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলে এই বৰ্ধিত গ্ৰেড পে লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এই বৰ্ধিত গ্ৰেড পে 2023 বৰ্ষত নিযুক্তি লাভ কৰা কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলক দিবলৈও ৰাজ্য চৰকাৰে জাননী জাৰি কৰিছিল। কিন্তু এই জাননী জাৰি কৰাৰ পিছতো শিক্ষা বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে, যাৰ ফলত এইসকল মাধ্যমিক বিদ্যালয়ত কৰ্মৰত নৱনিযুক্ত জ্যেষ্ঠ আৰু কনিষ্ঠ সহায়কসকল বৰ্ধিত অৰ্থাৎ সংশোধিত গ্ৰেড পেৰ পৰা বঞ্চিত হৈ আছে। সেয়েহে এই ক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ এই ক্ষেত্ৰত অসম চৰকাৰে নিশ্চয় এইসকল কৰ্মচাৰীৰ বাবে কিবা এটা সুব্যৱস্থা গ্ৰহণ কৰিব, যাতে তেওঁলোকে ন্যায্য অৰ্থাৎ তেওঁলোকৰ যি দাবী আছে বৰ্ধিত গ্ৰেড পে সেয়া লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।